গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ জাৰ্ণি হয় আৰু বহুত ঠাণ্ডা দেখিছেনে, কিমান কুঁৱলী, বহুত কুঁৱলী, ইমানেই ঠাণ্ডা আৰু টেপৰ পানী তাতোতকৈ ঠাণ্ডা, মানে টেপৰ পানীয়ে গা ধুই দিছোঁ আৰু উপায় নাই, নহ'লে দমকল মাৰিবলৈ সময় নাই, মানে দমকলটো তাতে শুই যোৱা। আৰু আমি আছিলোঁ নগাঁও জখলাবন্ধাত। ইয়াতে আমি 3 দিন থাকিলোঁ। সঁচাকৈ বহুত ভাল লাগিলে আৰু ইমান সোনকালে শ্ব' হয়, আমি 9টালৈ ৰুমেই পাওঁহি, ইমানেই ভাল লাগিছে। মানে এতিয়া যাম আমি কাৰ্বি আলং ডিষ্ট্ৰিক্ট, যাম কাৰ্বি আলং বকলীয়ালৈ গৈ আছোঁ। বহুত দূৰ হয় ইয়াৰ পৰা, 160 মান হ'ব চাগে। বকলীয়াৰ পিছৰ পেণ্ডেলটো আকৌ আমি নগাঁৱত আহিম, সেইটো হ'ল আমি পুৰণি গুদাম। আৰু জাৰ্ণি ব্লগ জানেই, একদম ৰেডি হৈ ৰখি আছোঁ। মৃদুলা আহি পোৱাহি নাই, DI-খনলৈ 5:30টাতে ফোন কৰিছে আহি আছোঁ বুলি, এতিয়া 7টা বাজিল, এতিয়ালৈকে আহি পোৱাহি নাই। আৰু আমি আছিলোঁ এইখন ঘৰতে আৰু এইখন ঘৰতে আছিলোঁ যদিও দেখিছেনে, ই মনত পৰিলে ব্লগ বনাই, কিন্তু দেই এনেই নবনাই, কিন্তু তাৰ মনত পৰিব লাগিব মোৰ ব্লগ এটা আছিলে বুলি, সেইকাৰণে ফৰাফৰ বনাবলৈ লৈছে। আৰু যি কি নহওক, জাৰ্ণি ব্লগ হিচাপে আৰু ক'ত কেনেকৈ কি হয় সকলোখিনি দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আছিলোঁ সেয়া দেখিছে সকলোখিনি বস্তু ৰেডি। এইটো ৰুমত আছিল আমাৰ নয়ন আৰু অৰূপ, এইটো ৰুমত। আৰু এইফালে আছোঁ, এইটোত আছিলোঁ আমি প্ৰাঞ্জল, মই, ধ্ৰুৱ। ভালে আছে, গুড মৰ্ণিং ৰেডি। এইফালে চম্পক দাই গা নুধুৱে বাৰু, তেনেকৈ যাব। আৰু এয়া এতিয়া যাব ওলাইছোঁ আৰু এনেদৰেই। আজি ধুনীয়া লাগিছে ড্ৰেছটো, আৰু ওখ হ'ব লাগে নেকি, ঠাণ্ডা। আৰু এয়া হ'ল জখলাবন্ধাৰ পৰিৱেশ, য'ত আমি থিয়েটাৰ কৰিছিলোঁ। তাতে এখন ষ্টেডিয়াম হয়, ৰাতিপুৱাই সকলোখিনি আহি দৌৰা মানে প্ৰেক্টিছ কৰি আছে, আৰু আমিও নিজৰ কামখিনি কৰি আছোঁ। তাৰপিছত এয়া বক্সখিনিও লোড কৰা হ'ল, মৃদুলাই DI-খন আগত লৈ গ'ল। তাৰপিছত দেখিছোঁ বাবুৱে দৌৰি আহি আছে কিবা এটা ক'বলৈ। কি কৰি আছা, কিয়? এতিয়া মই গৈ থাকোঁ, তোমাক আকৌ মই গৈ বকলীয়াত লগ পাম, তুমি আহি থাকা, মই যাওঁ। বাই বাই, আমাৰ যিহেতু যাব হ'ল, বাই বাই। আৰু জখলাবন্ধাবাসীক বিদায় দিয়ে এয়া যাত্ৰা আৰম্ভ। দেখিছে বহুত কুঁৱলী ইয়াতে, ঠাণ্ডাটো অতিপাত। আৰু তাত বা এতিয়া কাৰ্বি আলঙত বা কেনে ঠাণ্ডা নাজানো, আৰু গৈ পোৱাৰ পিছতহে গম পাম। আৰু আহি পালোঁ, এয়া হ'ল কলিয়াবৰ। আৰু ইয়াৰ পৰা যদি আমি ৰাইট ছাইড যাওঁ, তেজপুৰ ইফালে যায়, এইটো ৰাস্তাত গ'লে তেজপুৰ পাম। আমি এইটো চিধাটোত আহি আছোঁ, এইফালে চিধা গ'লে গুৱাহাটী একদম ধুবুৰী চুবুৰী চব যাব পাৰে। আৰু আমি অলপ আগৰ পৰা লেফ্ট ছাইডে সোমাম, কিন্তু কোনফালেদি সোমাম দেখাম, চাই থাকিব। চামগুৰি, নগাঁও চামগুৰি, কিন্তু দেই বেলেগ চামগুৰি নহয়। আমি ইয়াতে একবাৰ থিয়েটাৰ কৰিছিলোঁ আৰু এইফালে থাকিব দিছিলে, তেতিয়া এইফালে আছিলোঁ। ইয়াৰ পৰা আমি গৈছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ, মানে 2 বছৰৰ আগত গৈছিলোঁ। আকৌ এইবছৰ যিহেতু আমাৰ পুৰণি গুদামত পেণ্ডেল আছে, পুৰণি গুদামৰ পৰা আকৌ মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম, দেখাম আপোনালোকক, চাই থাকিব। আহি পালোহি উৰিয়া গাঁও। এয়া হ'ল উৰিয়া গাঁও। এইফালে নগাঁও, এইফালে গুৱাহাটী, এইফালে যায় নগাঁও। আৰু এয়া গুৱাহাটী ইয়াতে লিখা আছে। আহি আছোঁ আৰু
আৰু এয়া হ'ল কঠীয়াতলি, নগাঁৱৰ কঠীয়াতলি হয়। আমি কামৰূপ জিলা পাৰ হ'লোঁ। কামৰূপ জিলা পাৰ হৈ আমি পালোঁহি হোজাই জিলা। আৰু বা কেইখন জিলা পাৰ হ'ব লাগে নাজানো। আৰু এয়া হোজাই জিলাৰ পৰিৱেশ দেখাই আছোঁ মই। আমি নীলবাগানৰ পৰা লেফ্ট ছাইডে সোমাই আহিছোঁ। নীলবাগানৰ পৰা আমাৰ পেণ্ডেললৈকে 33 কিলোমিটাৰ দেখাই আছে। আৰু এয়া দেখাই দিছোঁ নীলবাগানৰ পৰিৱেশ। লেফ্ট লেফ্ট লেফ্ট। ৰাস্তা চোৱা ঘটং মটং একদম আহিব লগা হৈছে। আহি পালোঁ আমি হাওৰা ঘাট। ইয়াতে ৰখিছোঁ আৰু অলপ মানে এখন গেট হয়, গেটতে ধৰিলে আমি ইয়াতে ৰখিছোঁ। ৰখি বোলো একেবাৰে চাহ তাহ খাই লওঁ বোলে হোটেলত আহি আছোঁ। এইখন হোটেলতে আহিছোঁ আৰু বেছি দূৰ নাই, ইয়াৰ পৰা খুব বেছি 12 কিলোমিটাৰ। 12 কিলোমিটাৰ গ'লে আমি পেণ্ডেল পাম আৰু চাই থাকিব। বকলীয়া 0 মানে আমি বকলীয়া আহি পালোহি। এয়া বকলীয়াৰ পৰিৱেশ। Your destination is on the left. লাহে লাহেকৈ কৰি থাকা। আৰু আহি পালোঁ পেণ্ডেল। ইয়াত দেখাই দিছোঁ মই পেণ্ডেল। এইটো পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গ'ল। আৰু এতিয়া চকীখিনি পাৰিলে মানে সম্পূৰ্ণ এতিয়া হোৱা নাই, আমাৰ কামখিনি সম্পূৰ্ণ হ'ল। কমিটিয়ে চকী পাৰিলে শেষ হ'ব আৰু আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। এয়া আমাৰ বৰুৱা যোৱাবাৰ তাকবাৰ আমাৰ বিৰিণা থকা বছৰে ৰান্ধনি আছিলে। সকলোখিনি দেখাই দিছোঁ। আৰু ইয়াতে আমাৰ লাইট ছেটিংছৰ ইয়াকে দিছে ৰুম। আমাৰ ডেকাত এবাৰ আহিছোঁ। এয়া আমাৰ ডেকাদা ভাত হ'ল নাই? বনাই আছে। আৰু এইফালে আমাৰ ভাত হ'ল, দালি হ'ল আৰু আলু বইল হ'লেই আজি খানা কমপ্লিট, নহয় জানো? ঠিক আছে। ইয়াতে আছে নেকি? ফাইনেলি আমাৰ বাছখনো আহি পালে। এতিয়া আৰু ৰুম বা ক'ত দিয়া নাজানো। আৰু বস্তুখিনি দিয়াইখনতে ভৰাই লৈ সেই ৰুমলৈ বুলি আহি আছোঁ। আৰু এনেদৰে ৰুমলৈ আহি আছোঁ দেই। ৰুম ক'ত দেখাই আছোঁ। এইটো পেণ্ডেলত মানে আগতে আৰু চকটোৰ পৰা লেফ্ট ছাইডে সোমাই ৰাইট ছাইড সোমাই আহিছোঁ দেই। এনেদৰে গলিত সোমাই আহি আছোঁ। ফাইনেলি এইখন ঘৰতে আহিছোঁ দেই ৰুমলৈ। হা
বৃষ্টি হাজৰিকা এইখনে তোমালোকৰ ঘৰ ন এই যে মা হয় নাটক চাব যাবা নাই আজি যাব লগ পাম ন ঠিক আছে